হাজো আদাবাৰীৰ ৰাতুল আলী নামৰ যুৱকজনৰ মন আছে আকাশত উৰি ফুৰাৰ। সেয়া আকৌ আনে চলোৱা বিমানত নহয়, নিজে সাজি উলিওৱা গ্লাইডাৰৰ সহায়তহে। কোনো ৰানৱে নহয়, খলাবমা পথাৰতে সামান্য অনুশীলনৰ অন্তত উৰিল ৰাতুলৰ হেণ্ড গ্লাইডাৰ। ৪-৫ বছৰীয়া চেষ্টাৰ অন্তত সফলতাৰ মুখ দেখিছে ৰাতুলে। এইটো পাৱাৰ হেং গ্লাইডাৰ বুলি কয়। এইটো ৪-৫ বছৰৰ বেছি হ'ল। মই মানে বস্তুবিলাক এটা এটা পাৰ্ট কিনি আমাৰ ইয়াত সিমান বস্তু নাপায়। কিছুমান বস্তু অনলাইনত, কিছুমান বস্তু গুৱাহাটীৰ পৰা নিজে মানে আনি বনাই আনি কেনে মানে এইখন বনাইছো। বহুত ইচ্ছা আছিল। ইয়াৰ আগতে মই 3বাৰ মান চেষ্টা কৰিলো ইয়াৰ মেটেৰিয়েলে। আমাৰ তাত মানে হেৰি নাই, গ্ৰাউণ্ড নাই এনেকুৱা, তো তাৰ পৰা ইয়াত আহিছো। তাত চেষ্টা কৰিছিলো, অলপ উৰিছে। তো ভাবিছো যে ভাল গ্ৰাউণ্ড হলে ভাল প্ৰেক্টিচ কৰি ধুনীয়াকে উৰিব পাৰিম। কথা শিকা নাই, একো চব নিজৰে মানে ইউটিউবত দেখি থাকো, চাইছো, তো সেনেকে এইটো বনাইছো। এনে এটা অদ্ভুত কাৰ্য সম্পাদনৰ বাবে কাৰিকৰী শিক্ষাৰে অভিজ্ঞ নহয় যুৱকজন। ইউটিউবত চাই মটৰ চাইকেলৰ ইঞ্জিনেৰে ৰাতুলে সাজি উলিয়াইছে গ্লাইডাৰখন, য'ত পাখি হিচাপে ব্যৱহাৰ কৰা হৈছে ছাতিৰ কাপোৰ। এইটো কাপোৰটো আমাৰ হেৰি হয়, ছাতিৰ কাপোৰ যি আছে, সেই ছাতিৰ কাপোৰ হয়। এইটো একচুৱেলি এইটো কাপোৰ ইয়াত ইউজ নহয়, কিন্তু আমাৰ ইয়াত নাপায় কাৰণে ইয়াত ইউজ কৰিছো। সেইবোৰ কাপোৰ মানে চাইনাত বনায়, চাইনাৰ পৰা। এনেকৈয়ে সম্ভৱ হয় উদ্ভাৱন। মেচিনৰ মূল কথা নহয়, মেন বিহাইণ্ড দ্য মেচিনহে সফলতাৰ মূল চাবিকাঠি। ইঞ্জিন এইটো বাইকৰ ইঞ্জিন হয়। ইয়াত যদি মই অলপ আপডেট ইঞ্জিন ইউজ কৰো আৰু প্ৰথম হেৰি ভাল হ'ব, মানে বাছ উৰিব সপোন আছে। হাজোৰ পৰা দিগম্বৰ কলিতাৰ ৰিপৰ্ট, DY365।